মোর প্রাণ ভারত মহান তেজে তেজে বিয়পিছে তোরে জয় গান মোর দেশ মোর প্রাণ ভারত মহান তেজে তেজে বিয়পিছে তোরে জয় গান Hello people, this is Paghoy. Welcome back to my YouTube channel. বহু দিনৰ বিৰতিৰ পিছত পুনৰ ধুমকেতু হৈ আপোনালোকৰ আগত উপস্থিত হ'লোহি। আজি হৈছে 15 আগষ্ট আৰু আপোনালোক এইখিনিতে সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু প্ৰতি বছৰৰ দৰে এইবাৰ আমি 15 আগষ্ট এটা ৰাইড কৰিম বুলি ভাবিছো ওচৰতে। আজি যাব লৈছো আমাৰ অতিকে পৰিচিত আমাৰ নগাঁৱৰ লোকেল লাডাখ আৰু হেভেন হিলছ। গতিকে আগত সকলোখিনি দেখাইছো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ আমি আহি পাই গ'লো সেই নৈ আৰু এই নৈতে মানসৰ লগত আৰু এজন উঠিলে। আচলতে আজি নগাঁৱৰ পৰা মই আৰু মানসে আহিছিলোঁ। আচলতে কেইবাজনো যাম বুলি কৈছিলে, কিন্তু সময়ত নাজানা বুলি কয় আৰু এইটোৱে বেয়া লাগে। এতিয়া আমি নৈ দি সোমাই আহি গ'লোঁ। আচলতে লোকেল লাডাখ হ'লে আপুনি কোঠাজলি হৈ যাব পাৰে আৰু নৈ হৈ যাব পাৰে। আমি কোঠাজলি হৈ নুঘূৰি পেলাই নৈ দি সোমাই আহিলোঁ। তো গাইজ ফাইনেলি আমাৰ লগত এখন গাড়ী আৰু দুখন বাইকে জইন কৰিলে। মানে আমি টোটেল এতিয়া 8জন হ'লোঁ। আচলতে মানুহ নহওঁ বুলি 8জনমান গোট খালে, সেইকাৰণে মনটো ভাল লাগিছে। মানে এনেকুৱা ৰাইডত বাইক দুখন আৰু মান বেছি হ'লে ভাল লাগে। আগৰ নাজাৰাটো চাওক এবাৰ। আপোনালোকে কেমেৰাত ভালকৈ ধৰিব পাৰিছে নাজানো, মই মানে একদম আল্টিমেট কি ক'ম, ভাষাৰে বুজাব নোৱাৰি। সঁচাকৈ আমাৰ অসমখন সঁচাকৈ ধুনীয়া। এনেই আমাৰ ভূপেন হাজৰিকাদেৱে গোৱা নাই, অসম আমাৰ ৰূপহী গুণৰনা সেই ভাৰতৰে পূৰ্ব দিশৰ সূৰ্যোধা দেশ। চাওকচোন আগৰ নাজাৰাটো। সেইকাৰণে কয় এইখিনি হেভেন অফ হিলছ। সঁচাকৈ এইখিনি জেগা হেভেনেই হয় আচলতে। আৰু গাইজ এতিয়াতো মোৰ চাগে স্কুটি নাযাব চাগে আৰু। ফুল অফ ৰ'ডিং আজি। গাইজ আগত যায়নে নাজানো, বাইক যায়গৈ মানে, আৰু স্কুটি লৈ অকণ দিগদাৰে হয়। ঐ আজি ফাৰ্ষ্ট টাইম স্কুটি লৈ কৰিছোঁ ব্লগিং। বহুদিনৰ পিছত আজি ব্লগ বনালোঁ আৰু মানে আজি প্ৰথম ব্লগটোতে একদম দিল খুচ। লাষ্ট কেতিয়া ব্লগ বনাইছিলোঁ মনতেই নপৰে। মনত খালি এটাই মনত পৰে, যোৱাবাৰ 15 আগষ্টত গৈছিলোঁ আমি কাজিৰঙা ফালে, সেইটো মনত আছে। পিছত আৰু কেতিয়া ব্লগ বনাইছিলোঁ মনত নায়েই। আৰু এইখিনিতে আমি পাই গ'লোঁ এটা ৱাটাৰ ক্ৰচিং। গাড়ী যায় নাযায় নাজানো। দ নাই। আৰু ৰাস্তাটো এটা মানে সুবিধা কি পাইছোঁ মই, ৰাস্তাটো পূৰা বালি আছে, সেইকাৰণে ইমান এটা শ্লিপ নহয়, আৰামত আহি থাকিব পাৰি। ঐ দ হ'ব নেকি, পাৰিম নে? কাটাৰা ৰাস্তা সঁচাকৈ দেই। লোকেল লাডাখেই তামাম ৱাটাৰ ক্ৰচিং। যোন অহা নাই আহক এবাৰ, বিশেষকৈ বাৰিষা দিনত। এতিয়া মানে বৰষুণটো হৈ আছেতো, পূৰা চাৰিওফালে পানী হৈ গৈছে। এতিয়া আহিব লাগিব। খৰালি দিনত আহি লাভ নহ'ব, পানী নাথাকিব। গতিকে যোন আহিম বুলি ভাবিছে আহক, ধুনীয়াকৈ ইয়াতে গাড়ীখন ধুই ল'ব পাৰিব। তো গাইজ দেখিছে ইয়াত কেনেকুৱা ৰ'দ, আৰু আমি ইয়াতে গাড়ী ৰাখি ল'লোঁ। মোৰ স্কুটি আছে ইয়াতে, হেলমেট চেলমেট গাড়ীৰ ভিতৰত ভৰাই দিলোঁ। আৰু ইয়াতে এতিয়া প্ৰেছাৰ কুকাৰ মাংস সকলো লৈছোঁ। এতিয়া আমি খাবলৈ সেই ওপৰত যাব লাগিব। এতিয়া আপোনালোক দেখাব নোৱাৰোঁ হাতেৰে, কিয়নো এটা বস্তু এসোপামান আছে আৰু মানুহ যাতে খৰি লৈ গৈ আছে। আৰু মই জোতা পূৰা ইয়াতে খুলি ল'লোঁ, কিয়নো জোতা পিন্ধি মানে যাব নোৱাৰিম, গোটেই পানী। আচলতে জেগাটো বঢ়িয়া লাগিছে, কিন্তু এতিয়া ওপৰলৈ বস্তু সিহঁতে ফাটিব অলপ। এয়া পূৰা দেখিছে ৱাটাৰ ক্ৰচিং। আমি আচলতে গামোচা লৈ আহিব লাগিছিলে, ধুনীয়াকৈ গা পা ধুই খাব পাৰিলোঁহেঁতেন। এইখন পাৰ হ'ম কোনফালেদি। এইফালে পাৰ হ'ব লাগিব। ইয়াত নীলা জীৱন বহুত আছে, নীলা জীৱন একদম পূৰা ভৰিত বিন্ধি আছে। জয় শ্ৰীৰাম। ইয়াত ধুনীয়াকৈ গা চা ধুই মজা লাগিব। জয় শ্ৰীৰাম। বহুদিনৰ মূৰত আৰু এটা বেয়া কাম চাওক। এইটো দেখিছে কিমান বেয়া কাম কৰিছে। এইটো আহিছোঁ পূৰা সুধা ভৰিয়ে, আৰু কেনেবাকৈ যদি চিচা সোমাই কি হ'ব। মানুহৰ মানে এই কামটো খুব বেয়া। আৰু যিকোনো পিকনিক পিছত আহি পেলাই বটল চটল ভাঙি থৈ যায়, এইটো একদম মানে বৃহৎ বেয়া অভ্যাস। আৰে খাইছ খা, মদ খাইছ খা, ফূৰ্তি কৰ,
কিন্তু বটলটো ভাঙি যাবলৈ কি হয় এইটো বুজি পোৱা নাই তো গাইজ আমাৰ ৰাইজে বনাই আছে আৰু মই এতিয়া আহি গ'লোঁ অকণ এইফালে কিমান জেগাতে বহি থাকিম তেওঁলোকে ভাত বনাই আছে ভাত মানে কি আৰু জুই ধৰিছে এতিয়া টাইম হৈ গ'ল কিমান 2টা আছিলে আমাৰ খাওঁতে ইয়াৰ পৰা খাওঁতে বওঁতে যাওঁতে মানে পূৰা 4টাতে বাজিব পাক্কা আৰু গাইজ মানে কি জানেনে বহুত দিনৰ পিছত আজি ভিডিঅ'টো বনালোঁ আচলতে ভিডিঅ' বনাবলৈ আহিছিলোঁ তথাপি ভিডিঅ'টো আজি বনালোঁ অইনটো একো নহয় কোনোবাই ভিডিঅ' মোৰ চাই নাজানো মোৰ চেনেল মনিটাইজ হয় নহয় নাজানো এইবিলাক নাজানো কিন্তু মোৰ ল'ৰাতে মোৰ ভিডিঅ' বিশেষকৈ চাই থাকে আৰু তাৰ কাৰণে স্পেচিয়েলি আজি ভিডিঅ'টো মই বনাইছোঁ আৰু ভিডিঅ' এনেকৈ য'ত আহোঁ বনাই যাম আৰু লোকেল লাডাখলৈ বহুত দিনৰ পৰা আহিম ভাবি আছিলোঁ আৰু ফাইনেলি আজি আহিলোঁ আৰু আজি দিল খুচ আৰু আমাৰ হিমুৱে কৈ আছে লোকেল লাডাখ আহিম বুলি আচলতে সি লোকেল লাডাখ আহিম বুলি কৈ আছিলে কিন্তু আমাৰ আজি আচলতে ঠিক হৈছিল আমাৰ আজি তেজপুৰ দলঙৰ তল কিন্তু আমাৰ কালি বহুতে কৈ আছিলে যাম কালিলৈকে হোৱাটছআপ গ্ৰুপ বনালোঁ বহুতে কৈ আছিলে ইমান দিনৰ পৰা কলীয়াভোমোৰা দলঙলৈ যাম কিন্তু ফাইনেলি আজি ৰাতিপুৱা কোনো নোলালে আচলতে এনেকুৱা মানে যিমান আছে চবৰে ফ্ৰেণ্ডছ এনেকুৱা চাৰ্কুল আছে আগৰ পৰা যাম কৈ আৰু সময়ত নোযোৱা হৈ থাকে এনেকুৱা সকলোৱে ভুগি আছে এনেকুৱা বহুত ফ্ৰেণ্ডছ আছে মানে যাম কয় সময়ত নোযোৱা হৈ যায় কিন্তু হিমু আচলতে কৈ আছিলে লোকেল লাডাখ আহিম বুলি আচলতে হিমু তোক আজি মিছ কৰিছোঁ বাৰু যিয়ে নহওক আকৌ দিন ইয়াত আহিম এটা আচলতে আমি এটা ভুল কৰিলোঁ কি গামোচা লৈ আহিব লাগিছে ধুনীয়াকৈ গা ধুব পৰাকৈ আৰু আমি আজি গামোচা লৈ নাহিলোঁ বাৰু যি কি নহওক আজি বহুত ভাল লাগিলে আকৌ এটা চানডে আহিম তেতিয়া আকৌ পুনৰ আজি ভিডিঅ' বনাম তথাপিও আজি জেগাটো একদম মানে আল্টিমেট আপোনালোকে যদি লোকেল লাডাখ অহা নাই আহক বিশেষকৈ বাৰিষা দিনত গা ধোৱাকৈ আহিব ধুনীয়াকৈ পানীৰ মাজত আৰু নেক্সট টাইম আহিলে আমি গেছ লৈ আহিম আৰু ওপৰত এখন বিশেষকৈ তিৰপাল লোকেল লাডাখত যদি আপোনালোকে আহে বিশেষ তিৰপাল মাষ্ট বি আৰু তিৰপাল যদি আপোনালোকে নানে তেনে গছ বিচাৰি ফুৰিব লাগিব কিয়নো ইয়াত পূৰা ৰ'দ কোনো ছাঁ নাই কিন্তু ডাঙৰ গছ নাই পূৰা ৰ'দ আপোনালোকে যদি তিৰপাল লৈ আছে ধুনীয়াকৈ পানীৰ ওপৰতে বহি লওক গেছ লৈ আহক ভাত বনাওক ভাত খাওক আৰু প্ৰকৃতিৰ মাজত ধুনীয়াকৈ এনজয় কৰক গোটেই দিনটো একদম মানে আল্টিমেট মজা লাগিব আৰু আচলতে আমি আজি ভুল কৰিলোঁ আৰু ভুল মানে কি তিৰপাল নানিলোঁ লগতে বিশেষকৈ ভেৰি ইম্পৰ্টেণ্ট থিং খানা বিশেষকৈ মিঠাতেল আমি মিঠাতেল আনিবই পাহৰিলোঁ পনীয় হৈ যাব তেল আমাৰ আছে নহয় 3 মাংস আছে মানে কি কৈছে মাংস আছে আৰু অকণমান দিয়কচোন তেল আমাৰ বোলো তেলটো আনিছিলোঁ ল'ৰা এজনে চৌৰভ বুলি কোৱা ল'ৰা এজন আছিলে তেওঁ সেইকোতে পৰি থাকিলে হাতৰ বটলটো কৈছে তললৈ পৰি গুচি গ'ল পানী পৰি গ'ল তেলটো তুলিব পৰা অৱস্থাটো নাই কৈছে সেইটোতো এনেও তুলিব নাই মই বোলো হয় দিয়ক অকণমান দিব নেকি বেয়া এনেকৈ কৈছে লোৱা অকণমান লোৱা কৈছে মতে ইমানকণ দিলে দিলে হৈ যাব 2 কেজি মাংস হৈ যাব মই এইকণ দিলে বাৰু যি কি নহওক মিঠাতেলটো অকণমান মেনেজ হ'ল যেন তেন 2টা বস্তু আইটেম বনাব পাৰিম আৰু এতিয়া দেখিছে ইয়াতে সকলোৱে গা পা ধুই আছে আমিও আচলতে মন গৈছিলোঁ আমি গা পা ধুম বুলি কিন্তু একো নানিলোঁ সেইকাৰণে গা পা ধুব নোৱাৰিলোঁ আমাৰ গাড়ী হৈছে এইখন আৰু মোৰ স্কুটিখন দেখিছে ৰ'দত পূৰা একদম গৰম হৈ চাগে কিবা চিটত বহি ভাল লাগিব পূৰা হট চিট আছে কণমানে কৰপতি হট চিট হৈ আছে হট চিটত বহি ভাল লাগিব আৰু চাওক চাৰিওফালৰ নাজাৰাটো কি এটা ধুনীয়া পৰিৱেশ আপুনি যদি ইয়ালৈ আহে প্ৰকৃতি একদম মজা খোৱাটো হ'ব আৰু শুনিছেনে গাড়ীৰ হাই উৰুমি কোনো নাই একদম মজা আল্টিমেট ভিউ বিশেষকৈ এটা ভাল লাগিল কি আপুনি বাইক আৰামত লৈ আহিব ৱাটাৰ ক্ৰচিং আছে লোকেল লাডাখ বুলি এনে নকয় ৱাটাৰ ক্ৰচিঙত আপোনালোকে ধুনীয়াকৈ ৱাটাৰ ক্ৰচিং আছে যদিও আপোনালোকে কোনো স্লিপ নকৰে কিন্তু বালিটো আছেতো সেইকাৰণে কোনো স্লিপ নকৰে মই স্কুটি লৈ আহিছোঁ এতিয়া একদম আপোনালোক 100% চিয়ৰি কৈছোঁ আপোনাক গাড়ী স্কুটি যিয়ে চব লৈ আহিব পাৰিব ন' চিন্তা চাইকেলো আহিব পাৰিব আৰু এতিয়া আমি যাওঁ আমাৰ য'ত আমাৰ খানা হৈ আছে সেইখিনিত দেখিবা দেখাই নাযায় পোকা ৰাস্তা যাব লাগিব এতিয়া আৰু চাওক চাৰিওফালৰ নাজাৰাটো আৰু মই এতিয়া বৰ্তমান আছোঁ সুদা ভৰিয়ে অকণমান এই নদীখনলৈ যাওঁ বলক আৰু চবতছে এটা বস্তু বেয়া বস্তু কি জানে এই নীলা জীৱনটোৱে পূৰা ভৰিত বিনি দিয়ে গতিকে এইফালে যাব নোৱাৰে এইফালে দেখিছে কণ্টিনিউ পূৰা নীলা জীৱন আছে এইফালেদি গ'লে একদম ভৰিত পূৰা বেজি দি দিব আৰু গতিকে আমি এতিয়া এইফালে যাম আৰু আজি 1 কেজি মাংস আমি 3টা মানুহ খোৱাৰহে কথা ব্ৰইলাৰ মাংস আচলতে মই ইমান খাব নোৱাৰোঁ
হ'লেও উপায় নাই তথাপি নিয়মটো কৰিম আৰু ভোক লাগিছে বহুত ভোক লাগিছে এতিয়া কিন্তু 2টা বাজিলে ঘৰতে খাইছিলোঁ ৰুটি 3খন আচলতে এনেকৈ যে প্ৰগ্ৰামটো হ'ব ভাবাই নাছিলোঁ মই আহি পেলাই গমেই পোৱা নাই যে ইমান দূৰ আহিম বুলি কিন্তু অকস্মাত প্ৰগ্ৰামটো হৈ গ'ল আৰু ভাল লাগিলে আচলতে কোনোবা লগৰ আহক নাহক মানস মোৰ লগত আছে সেইখিনি মানসক থেংক ইউ আচলতে সি মোৰ বহুত ভাল বন্ধু আৰু সি মোক বহুত সহায় কৰিছে মোৰ যেতিয়া বাইকখনৰ চাবি হেৰাইছিলে কাঞ্চিলাচুত গৈ পেলাই আৰু চাওক এইখিনিতে এয়া নীলাজীৱন পুনৰ আহি গ'ল আৰু গাইছ চাওক কি মজা গাইছ আমাৰ পনীৰটো হৈ গ'ল আৰু এতিয়া মাংস বনোৱা পাল পৰিল মোৰ আৰু জুইয়ে এনেকুৱা দিগদাৰ কৰিছে জুই নজ্বলেহে নজ্বলে কাগজ ঠোঙা এইবিলাক দি ফুৱাই বনাব লগা হৈছে আৰু এতিয়া পিঁয়াজ আৰু আলুখিনি দি পূৰা অলপ ভাজি লওঁ গাইছ ফাইনেলি মাংসটো আমাৰ দি দিলোঁ আৰু আজি এনেকুৱা অসুবিধা হৈছে তেল অকণমান তেল দি পনীৰো বনাব লগা আছে মাংসও বনাব লগা আছে মানে ফাৰ্ষ্ট টাইম অকণমান তেলত ইমান বনাবলৈ দিগদাৰেই হয় কি কৰিছোঁ প্ৰথমতে তেলখিনি দি দিছোঁ তাতে আকৌ মাংস তেল চাই 2 পিচমান দি দিছোঁ তাৰপিছত পিঁয়াজ চিয়াজ দি যেনেকৈ মানে গাহৰি ষ্টাইলত বনোৱা নিচিনাকৈ বনাব লগা হৈছে কি কৰিম আচলতে খানা এনেকুৱাই হয় আৰু 2000 years later এখন কি কৰি দিলে বে ভোট জলকীয়া দিছে ভাতত ভোট জলকীয়া Oh my God! তো গাইছ আমাৰ খাই মেলি হৈ গ'ল আৰু এতিয়া টাইম হৈ গ'ল 4টা আচলতে তেল অকণমান যে দিওঁ মানে মাংসকণ ইমানেই টেষ্টি হ'ল মানে বঢ়িয়া লাগিলে আৰু মাংসতে পূৰা পনীৰ দি দিয়া হ'ল এটা নতুন মানে ৰেচিপি মাংস আৰু পনীৰ একেলগে বনাইছোঁ আৰু লগৰজনে মানে মাংস নাখায় এজনে মানে সুদা পনীৰ খাইছে এজনে আকৌ মানে মাংস জোল খায় তেওঁ মাংস নাখায় সেইকাৰণে তেওঁ মানে পনীৰ কিপিচ মাংস তৰকাৰী দি দিয়া হ'ল তেওঁ মানে মাংস জোল আৰু পনীৰ খাইছে আমি মাংস খাইছোঁ মানে আচৰিত এটা খানা হ'ল মানে জীৱনত একদম মনত ৰাখি যাব 15 আগষ্টৰ খানা মাংস আৰু পনীৰ একেলগে আকৌ পনীৰ বাকী যি দিলোঁ মই নিমখ দিছিলোঁ নিমখ পূৰা চোকা মুখত দিবই নোৱাৰে বোলে আকৌ লগৰজনে মানে ঘৰতে ভাত আৰু দালি বনাই দিছে কৈছিলোঁ মই দালি দি দিছে চেনি একদম নতুনকৈ বনাইছোঁ খাই কেনেকুৱা লাগিছে সুধিছে দালি চেনি দি দিছে মানে একদম আল্টিমেট খানা আৰু মনত ৰখি গ'ল এনেকুৱা খানা এটা আৰু আচলতে কি জানেনে খানা আচলতে হ'লে এনেকুৱাই হ'ব লাগে যাতে খানাবিলাক পূৰা মনত ৰখি যায় আৰু মানে এনেকুৱা মোৰ বেকগ্ৰাউণ্ডটো পূৰা ৰ'দ পৰি আছে কেনেকুৱা আছে নাজানো ভিডিঅ'টো আৰু এইফালে দেখিছে পূৰা গা চা পূৰা ধুই আছে এতিয়াও আৰু এতিয়া আমি যাব লাগিব আৰু আমাৰ মানুহ যদি আহি আছে আৰু লগৰজনে বাইকখন একদম পূৰা আমাৰ জেগালৈ লৈ গ'ল সেইকাৰণে সি এইফালে গুচি গ'ল মোৰ হাতত ইফালে দেখিছে প্ৰেছাৰ কুকাৰ A few moments later তো গাইজ ফাইনেলি আমি স্কুটি চৰ পাই গ'লো আৰু হেলমেট লগাই ল'লোঁ আৰু আমাৰ মানুহ ঘৰত অলৰেডি ওলাই গুচি গ'ল এতিয়া মই খালি যাবলৈ আছোঁ আৰু এতিয়া মই ওলাই যাওঁ আৰু এতিয়া টাইম হৈ গ'ল 4:30 গতিকে বেছি দেৰি নকৰোঁ এইখিনি পাৰ হৈ গুচি যাওঁ তো গাইজ আমাৰ লগত যিকেইজন গাড়ীত গৈছিলে তেওঁলোকক কিন্তু বিদায় দিলোঁ আৰু আমাৰ মানস ভাই এতিয়া বাইক ল'লে আৰু মই এতিয়া স্কুটিত যাম এতিয়া মই খালি নগাঁৱত যাম এতিয়া বাকী এওঁলোক দুজনটো নগাঁও আৰু বাকীকেইজন ক'ৰ সুধিবলৈ নহ'ল আৰু এতিয়া টাইম হৈ গ'ল 4:58 আৰু আমি ননৈ পালোহি আৰু বেছি দূৰ নাই আৰু যাওঁতে আমি গৈছিলোঁ আচলতে এইফালে ননৈ সেইফালে অঁ ঠিক আছে ব'লা এতিয়া আমাৰ মানুহ ভাই গ'ল আৰু মই যামগৈ এতিয়া বেছি দেৰি নকৰোঁ তো গাইজ এইটোৱে আছিল আজি আমাৰ স্বাধীনতা স্পেচিয়েল ভিডিঅ' মানুহ কম আছিল যদিও আজিৰ ৰাইডটো তথা খানাটো খাই ভালেই লাগিল বাৰু যি কি নহওক বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ গতিকে ভিডিঅ'টো আপোনালোকে অলপ লাইক আৰু শ্বেয়াৰ কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব তেন্তে আজিলৈ আহিছোঁ জয় আই অসম